আপুনি যদি খঙাল আৰু অহংকাৰী তেন্তে আপোনাক বেলেগ শত্ৰুৰ প্ৰয়োজন নাই। ৰুটিৰ কোনো ধৰ্ম নাই, পানীৰ কোনো জাত নাই, আৰু য'ত মানৱতা আছে তাত জাতি ধৰ্মৰ কোনো বিচাৰ নাই। সম্পৰ্ক সদায় হাত আৰু চকুৰ দৰে হ'ব লাগে। যেতিয়া হাতত আঘাত লাগে চকুৱে কষ্ট পায়, আৰু যেতিয়া চকুত চকুলো ওলায় তেতিয়া হাতে চকু পানী মচিবলৈ সদায় সাজু থাকে। জীৱনত কোনবিলাক মানুহে আপোনাক তলত ৰাখিব খোজে জানে? যিবিলাক মানুহ সদায় আপোনাৰ তলত, সেইবোৰে। সময় বোবা নহয়, কেৱল মনে মনে থাকে। সময়তহে কৈ দিয়ে কোন কাৰ কিমান আপোন। যাৰ গাত অহংকাৰৰ বতাহ লাগিব, জানিব তেওঁ গাত আশীৰ্বাদো নালাগে আৰু ঔষধো নালাগে। আনক সুখী কৰোঁতেই জীৱনৰ আধা বয়স গুচি গ'ল। যিসকল সুখী হ'ল সেইসকল নিজৰ নহয়, আৰু যিসকল নিজৰ আছিল তেওঁলোক কোনোদিনে সুখী নহ'ল। অকল বেয়া কাম কৰিলেই যে আপুনি জীৱনত দুখ আৰু কষ্ট পাব সেইটো নহয়। কেতিয়াবা কেতিয়াবা হিচাপতকৈও যদি বেছি ভাল হয় তেতিয়াও জীৱনত দুখ আৰু কষ্ট পোৱা যায়। মানুহৰ আটাইতকৈ ডাঙৰ মূলধন হ'ল ভাল বিচাৰ। কিয়নো ধন আৰু বলে সকলোকে ভুল ৰাস্তালৈ নিব পাৰে, কিন্তু ভাল বিচাৰে সদায় ভাল কামৰ কাৰণেহে প্ৰেৰণা দিয়ে। এটা কথা সদায় মনত ৰাখিব, আমাৰ ধুনীয়া মুখখন আৰু চেহেৰাটো ধাৰতহে লৈ আছো। সময় আহিলে ইয়াক মালিকক ঘূৰাই দিব লাগিব। মোৰ ওপৰত সেইখিনি দয়া ৰাখিবা যিটো ৰাস্তা শুদ্ধ সেইটোতহে যেন যাবলৈ দিয়া। মোৰ কথাত যাতে কাৰো হৃদয় নাভাঙে সেইটো দয়াও সদায় ৰাখিবা। নিজৰ অধিকাৰ বিচাৰি চাবা, সকলো সম্পৰ্কৰ স্বৰূপ ওলাই পৰিব, আৰু নিজৰ অধিকাৰ এৰি দিবা, সকলো কাঁইটৰ দৰে থকা বাধা গোলাপ হৈ যাব। 4জন মানুহ একে দিশত তেতিয়াহে যায় যেতিয়া 5 নম্বৰ মানুহজন কান্ধত থাকে। গোটেই জীৱনটো পাৰ কৰি দিওঁ 4জন মানুহে কি ক'ব বুলি। 4জন মানুহে এইটোৱেই ক'ব, ৰাম নাম সত্য হে। জীৱনত সফল হ'বৰ কাৰণে এজন গুৰু লাগিবই। ভাল গুৰুৰ অবিহনে এজন মানুহ সফল কেতিয়াও হ'ব নোৱাৰে। অৰ্থাৎ কেৱল গুৰুৱেহে আপোনাক সঠিক ৰাস্তা দেখাব। আপুনি যিমানেই ডাঙৰ মানুহ নহওক কিয় সেইটোক লৈ অহংকাৰ নকৰিব, কাৰণ সেই অহংকাৰে আপোনাক তললৈও নিব পাৰে। অহংকাৰ কৰক এইটোৰ ওপৰত, যিটো অহংকাৰৰ ফলত ভাল কাম হয়। আপোনাৰ ভৱিষ্যত আপুনি আজি কি কৰিছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰেম নিস্বাৰ্থভাৱে কৰক। যদি প্ৰেম সঁচা হয় নিশ্চয় পাব। জীৱনত নিজকে কেতিয়াও কম বুলি নাভাবিব, আৰু কাৰো ওচৰত হাৰ নামানিব। কিয়নো যিমানেই শক্তিশালী ব্যক্তি নহওক কিয় দুৰ্বলতা থাকিবই। জীৱনত এনেকুৱা মানুহক সদায় হৃদয়ত ৰাখিব যিজনে আপোনাক লগ, সময় আৰু সমৰ্পণ দিছে। আপুনি ভাল কাম কৰিলেও মানুহে আপোনাৰ বেয়াটোহে মনত ৰাখে। সেইকাৰণে মানুহে কি কৈছে সেইটোত ধ্যান নিদিব। শক্তি বিচাৰিছে যদি জ্ঞান উপাৰ্জন কৰক, আৰু সন্মান লাগে যদি চৰিত্ৰ ভাল কৰক। ইমান দুৰ্বল নহব যাতে আনে আপোনাক ভাঙিব পাৰে, বৰঞ্চ ইমান শক্তিশালী হওক যে
আপোনাক ভাঙিব বিচৰাজনহে ভাঙি যায়। ৰামায়ণত এটা সুন্দৰ কথা লিখা আছে, যিসকল কাপুৰুষ আৰু দুৰ্বল তেওঁলোকেহে কামক ভাগ্যলৈ ঠেলে, কিন্তু যিসকল শক্তিশালী আৰু যাৰ নিজৰ ওপৰত বিশ্বাস আছে তেওঁলোকে কেতিয়াও ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰে।